নমস্কাৰ আগবাঢ়িছো খবৰৰ মাজলৈ আপোনালোকে চাই আছে লাইভ আছাম মৎস্য পালন কুকুৰা পালন কণী বিক্ৰীৰে স্বাৱলম্বী অসমীয়া যুৱক চৰকাৰী চাকৰিৰ অপেক্ষাত নাথাকি নিজে কৃষি কৰ্মৰে স্বাৱলম্বী হৈছে অসমীয়া শিক্ষিত যুৱক কলিয়াবৰৰ কৌস্তভ হাজৰিকাই 3 বিঘাৰ ফিছাৰীত বিভিন্ন প্ৰজাতিৰ মাছ পোহাৰ লগতে 400 কুকুৰা পালনেৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰিছে দৈনিক 200 লোকেল কণী উৎপাদনেৰে লাভান্বিত হৈছে কলিয়াবৰৰ কৌস্তভ মাহত 30 পৰা 40 হাজাৰ টকা উপাৰ্জন কৰাৰ লগতে বছৰি লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে কৌস্তভ কেইবা বিঘা ভূমিত ফিছাৰী লোকেল কুকুৰা কণীৰ ফাৰ্ম খুলি লাভান্বিত হৈছে যুৱকজন মই আজি প্ৰায় 4 বছৰমানৰ পৰাই লাগি আছোঁ তো কৰ্মত মানে ফিছাৰী প্ৰথমতে ফিছাৰী আছিলে ফিছাৰী কৰি আছিলোঁ তাৰপিছত ভাবিলোঁ ইয়াতে আৰু বোলে মানে আৰু কিবা কৰিব পাৰি নেকি ভাবিলোঁ তাৰপিছত বোলো মুৰ্গীৰ ফাৰ্ম এখনকে খোলোঁ মুৰ্গীৰ ফাৰ্মখন প্ৰথমতে খুলিলোঁ প্ৰথমতে মানে বহুত লছেই হ'ল বাৰু ফাৰ্ষ্ট টাইম তাৰপিছত নাই বোলো কৰিবতো লাগিব কিবা এটা কৰি আছোঁ এতিয়া আজি 3 বছৰ হ'ল লাহে শিকি আহিলোঁ বস্তুবিলাক 3 বছৰ হ'ল 3 বছৰত আজি ভালে কিবা এটা পাওঁ এতিয়া ভাল ডিমৰ প্ৰডাকশ্যন ভালে হয় ভালেখিনি হয় ডিম গিলি এনে জখলাবন্ধা বজাৰত থাকে আছে এজন বেপাৰীয়ে নিয়ে জখলাবন্ধাত আৰু বাকী হস্পিটেল চাৰিআলিতো বেচোঁ আকৌ আমাৰ মঙ্গলবাৰে বজাৰতো বেচা হয় কিছুমান ডিম মই মানে ডিউটিলৈ গ'লে মই গুৱাহাটীলৈ গুচি যাওঁ প্ৰায় 300 মানৰ মুৰ্গী আছে ইয়াত এতিয়া মোৰ নিজৰে মাটি আছে ইয়াত 7 বিঘা প্লটটো তো ইয়াৰ পৰা একে মূৰৰ পৰা মূৰলৈকে 7 বিঘামান মাটি আছে তেওঁলোকক উদ্দেশ্যি কিছুমানৰ ধৰি লওক বহুতৰ কিছুমান কথা থাকে কিছুমানৰ তেনেকুৱা সুবিধা নাথাকে যে মাটি নাই বা তেনেকুৱা সুবিধাও নাথাকে কিছুমানে তথাপি মই ভাগ্যৱান বুলি ভাবোঁ মোৰ 7 বিঘা প্লটটো আছে এতিয়া তাকে মই ভাবিলোঁ প্ৰথমতে মই ফিছাৰীটো যেতিয়াই কৰিলোঁ তেতিয়া পেলাই মই বস্তু লাহে বস্তুটো ডাঙৰ কৰিম আজি ধৰি লওক ভালেখিনি মই ছেটিছফাইড হৈছোঁ যে মই অলপ কৰিব পাৰিছোঁ বুলি আৰু তেওঁলোকেও প্ৰথমতে সৰুকৈ কৰক কোনেই মানে নকৰক সৰুকৈ কৰি লাহে চব সমস্যা বহুত থাকে মোৰে প্ৰথমতে বহুত সমস্যা পাইছোঁ মই কিন্তু সমস্যাবিলাক নেওচি যাব লাগিব ঘাট প্ৰতিঘাত থাকিবই বহুতখিনি আৰু কষ্ট কৰিব লাগিব ধৈৰ্য লাগিব বিশেষকৈ মেইন কথাটো ধৈৰ্য হ'লেহে এইবিলাক কৰ্মত আগবাঢ়িব লাগে আৰু আজি কৰিছোঁ বোলে অকণমান কিবা এটা প্ৰব্লেম হৈছে হতাশ হৈ এৰি দিলে তেনেকৈ আগ নাবাঢ়ে প্ৰথমতেতো মোৰ বহুতখিনি টকা লছ হৈছে প্ৰায় মোৰ 1,20,000 টকা লছ হৈছে মানে মই হিচাপ কৰাত প্ৰথমতে ফাৰ্ষ্ট তেতিয়া মই একোৱেই নাজানো মাছনো কি মাছেই চিনি নাপাওঁ মই প্ৰথমতে মুৰ্গীটোতো পিছে কথা মুৰ্গী আমাৰ গাঁৱৰ ফালে নায়েই তেনেকৈ তাৰপিছত মাছত প্ৰায় 60-70 হাজাৰ মান গ'ল মুৰ্গীটো প্ৰায় সিমানেই গ'ল 60-70 হাজাৰ মানেই গ'ল মুৰ্গীটো লছ হৈছিল ফাৰ্ষ্ট টাইম তাৰপিছত বোলো লছটোতো মানে মই নাজানো যেতিয়া মইতো জানিবলৈ চেষ্টা কৰিছোঁ যে কিনো হৈছে সেই লাহে এতিয়া জানিছোঁ এতিয়াও ধৰি লওক শিকিবলৈ বহুতখিনি বাকী আছে তথাপিও মানে আধা অংশ শিকিছোঁ নিচিনা লাগিছে মোৰ নিজৰ আৰু ধৰি লওক শিকিবলৈ বহুত আছে বাকী তেনেকুৱাকৈ মই হিচাপ কৰা নাই বাৰু কিন্তু ক'বলৈ গ'লে এতিয়া আগতকৈ মোৰ মানে মাছৰ প্ৰডাকশ্যনো ভাল হৈছে আৰু মুৰ্গীৰো বহুতখিনি ভাল হৈছে